নেতা আহে নেতা যায়, কিন্তু দুখীয়া দৰিদ্ৰ লোকৰ সবলতা কোনো নাই। হয়, মই আজি এগৰাকী ৭০ ঊৰ্ধৰ আইতাৰ কৰুণ কাহিনী দেখাবলৈ ওলাইছোঁ। মই উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ মিছামাৰী জীয়া গাভৰুত। এগৰাকী ৭০ ঊৰ্ধৰ আইতাগৰাকীয়ে বছৰ দিন ধৰি এটা ভগা চিগা জুপুৰিত বাস কৰি আহিছে। মই কেমেৰা সতীৰ্থক অনুৰোধ জনাইছোঁ পোনতে বাসগৃহটো দেখাবৰ বাবে। এয়া হৈছে শোণিতপুৰ জিলাৰ মিছামাৰী জীয়া গাভৰু গাঁৱৰ এগৰাকী আইতাগৰাকীৰ বাসগৃহ। এই বাসগৃহটোতে আইতাই বছৰ দিন ধৰি বাস কৰি আহিছে, কিন্তু চৰকাৰী যি আঁচনি, চৰকাৰী যি আৱাস, এই আৱাসৰ অধীনত এটি চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই আইতাগৰাকীয়ে। এয়া দৃশ্য দেখাইছে ভগা চিগা এটা জুপুৰি। এই জুপুৰিতে আইতাই বছৰ দিন ধৰি বাস কৰি আহিছে। এটা কৰুণ দৃশ্য। বৰ্তমান সময়ত যি চৰকাৰে উন্নয়নৰ নামত শ্লোগান দি আহিছে, কিন্তু তাৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। আমাৰ লগত আইতাগৰাকীও আছে, আইতাগৰাকীৰ লগতো আমি কথা পাতিম। তাৰ আগতীয়াকৈ আমি বাসগৃহটো সম্পূৰ্ণভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে আইতাৰ বাসগৃহ। ৰ'দ বৰষুণক নেওচি আইতাই ইয়াতে বাস কৰে। বৰষুণ দিলে পানী পৰে ভিতৰত, তেনেধৰণেই বাস কৰি আহিছে আইতাগৰাকীয়ে। মই পোনছাতে আইতাগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এয়া আইতাগৰাকী। আইতা, আপোনাৰ নামটো? মনেশ্বৰী ভূঞা। মনেশ্বৰী ভূঞা। হয়, আপুনি বছৰ দিন ধৰি এই ভঙা চিঙা ঘৰতে আছো আৰু কি কৰিবি, উপায় নাই। এতিয়া চৰকাৰৰ ফালৰ পৰাও আজিলৈকে ঘৰ এটা দিয়া নাই। কত কাগজ পত্ৰ কিমান কৰিছো, কোনো খবৰেই নাই। আছো আৰু এনেকে আৰু কি কৰিম আৰু। ৰ'দ দিলে ৰ'দ, বৰষুণ দিলে পানী পৰে, তেনেকে কষ্ট মষ্ট কৰে আৰু আছো আৰু জুপুকা মাৰি কি কৰিম, উপায় নাই। এয়া চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কৰিছে নে? আবেদন কৰিছিলো মই 2বাৰ 3বাৰ। চৰকাৰত গ'লো, হেৰিয়াতো গ'লো, চবতে গৈ আছো। মেলে মিটিঙেও যাওঁ, তথাপিতো একো নাই। হয়, পঞ্চায়তৰ প্ৰতিনিধি কোনোবা আহে নাই বাৰু? প্ৰতিনিধি আহিলেও তাৰমানে ৰাস্তাৰ পৰাই চাব, চাই পেলাই ক'ব মানুহঘৰ ঘৰ এটা দিবা। মেলে মিটিঙে যাওঁ, গ'লে মানে কয় ঠিক আছে আপোনাক আইতাক ঘৰ এটা দিব লাগিব, ঘৰটো আহিব। এতিয়া আজি পৰ্যন্ত অহা নাই। হয়, আজি পৰ্যন্ত নায়েই আৰু, ঘৰেই নাই। ইলেকশ্যনৰ সময়ত আহে চাগে? ইলেকশ্যনৰ সময়ত আহিব, ফাঁকি ফুকা দিবহি, আইতা আপোনাৰ ঘৰটো আহিছে, আপোনাক আনি দিব লাগিব, আপুনি ভোট দিব লাগিব, এনেকে মানে কয় আৰু। কৈ পেলাই মানে আপুনি অকলে বাস কৰে নে আৰু কোনোবা থাকে? মোৰ ঘৰ এক সৰু ল'ৰা এটা আছে, সিও তাৰো চাকৰি বাকৰি নাই, দিন হাজিৰা আৰু কৰে। দিনটো হাজিৰা কৰিব, সন্ধিয়ালৈ ভাত কথা খাওঁ, ইমানেই। আৰু এইটো চৰকাৰলৈ অনুৰোধ কৰিবনে এটি বাসগৃহৰ বাবে? চৰকাৰী ঘৰ বা চৰকাৰৰ পৰা চাউল কেইটামান পাওঁ, সেইকেইটাই, আৰু একো নাই। চৰকাৰক কি ক'ব আপুনি, বাসগৃহৰ বাবে অনুৰোধ কৰিবনে? আমি এতিয়া অনুৰোধ কৰিছো যাতে ঘৰটো যেনে তেনে মোক দিয়ে, ইমানেই। আৰু কি ক'ম আৰু, ক'বলৈতো বাদেই নাই আৰু। ক'বলৈ গ'লেতো ঢেৰ কথা ক'ব পাৰি, কিন্তু নকওঁ আৰু, ইমানেই কৈছো। খালি ঘৰটো দিলেই হ'ব মোক, আন একো বাৰু নিদিলেও হ'ব। হয়, নিশ্চয়কৈ এইগৰাকী আইতাই আজি বছৰ দিন ধৰি এই বাসগৃহটোতে বাস কৰি আহিছে। ৰ'দ বতাহ নেওচিও আইতাগৰাকীয়ে এনেধৰণে বাস কৰি আহিছে। আৰু আইতাগৰাকীয়ে চৰকাৰলৈ আহ্বান জনাইছে যে এটি চৰকাৰী আৱাস, চৰকাৰী এটি ঘৰ আইতাগৰাকীক প্ৰদান কৰে যেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।